এই সপ্তমী পূজাত আমি বৰমা বাৰৈৰ দুৰ্গা পূজা মহোৎসৱ সমিতিয়ে ৯২ সংখ্যক আমি পূজা পাতিবলৈ গৈ আছোঁ আৰু এই ৯২ সংখ্যক পূজা পাতিবলৈ যোৱাত আমি আৰম্ভণিতে ব্যাপক প্ৰস্তুতি কৰিছিলোঁ। আগৰ নিচিনা আমি এইবেলিও ব্যাপক প্ৰস্তুতি কৰিছিলোঁ। আমাৰ ইয়াত বহুত আকৰ্ষণীয় কাৰ্যসূচী হয়, তাৰ মাজত আমি বিশেষকৈ এটা ৰাৱণ দাহ কাৰ্যসূচী আমি কৰোঁ, দশেৰা কাৰ্যসূচী। এইটোত আমাৰ লক্ষাধিক মানুহৰ উপস্থিতি হয়। ইয়াত প্ৰায় ৩-৪ লাখ টকাৰ বোমা মৰা হয়। ৰাইজে বহুত ফূৰ্তি ফাৰ্তা কৰে, কিন্তু আকস্মিক বা অকস্মাত আমাৰ 19 তাৰিখে আমাৰ অসমৰ অসমীয়াৰ হিয়াৰ নামটো আমাৰ প্ৰাণৰো প্ৰাণ মৰমৰ শিল্পী প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গ যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল, দুষ্কৃতিকাৰীয়ে যেতিয়া নিধন কৰিলে, তাৰপিছত আমাৰ সমূহ ৰাইজ ম্ৰিয়মান হ'ল। তাত লাখ লাখ মানুহে য'ত নেকি তেখেতক শ্ৰদ্ধাঞ্জলি দি তেখেতৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি দি সেইটো এটা ৰেকৰ্ড কৰিবলৈ ৰেকৰ্ড হৈ গ'ল। য'ত নেকি জীয়াই থকা কালতো তেখেতে ৰেকৰ্ড কৰিলে, য'ত ৩৮,০০০ গান ৪০টা ভাষাত গাই তেখেতে অসমৰ কাৰণে একেবাৰে যুগমীয়া এটা ৰেকৰ্ড কৰি গ'ল। আৰু এইটো গোটেই ভাৰতবৰ্ষ বা পৃথিৱীতে নজিৰবিহীন ঘটনা। ৩৮,০০০ গান ৪০টা ভাষাত গোৱা কোনো এজন এতিয়ালৈকে আমি গীতিকাৰ সুৰকাৰ আমি পোৱা নাই। তেখেত বোলছবি অভিনেতাও আছিল আৰু প্ৰকৃতি প্ৰেমী হিচাপে তেখেতে জীৱ জন্তু সকলোকে মৰম কৰিছিল আৰু দুখীয়া গৰীবক বহুত মৰম কৰিছিল। তেখেতৰ নীতি নিয়মটো বেলেগতকৈ বহুত ব্যতিক্ৰম আছিল। তাৰ কাৰণে য'ত নেকি তেখেতে মৃত্যুৰ পিছত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বগলী চৰাই এটা তেওঁৰ যিটো মৰমৰ বগলী চৰাই আছিল, কেইদিনমান আগত তেওঁৰ পৰা আঁতৰি গৈছিল, কিন্তু সেই বগলী চৰাইটো জুবিন গাৰ্গ মৰাৰ দুখ সহিব নোৱাৰি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহি দুদিনকৈ অনাহাৰে থাকি মৃত্যুবৰণ কৰিলে। দুটাকৈ কাছ আহি শ্ৰদ্ধাঞ্জলি অংশগ্ৰহণ কৰিলে, ষাঁড় গৰু আহি অংশগ্ৰহণ কৰিলে, কাণ দিলে, কুকুৰবিলাক আহি কাণ দিলে। তেওঁৰ কুকুৰ যিবিলাক পোহনীয়া 4টা কুকুৰ আছিল, য'ত নেকি অগণন ৰাইজৰ লগতে প্ৰকৃতি প্ৰেমীও বা প্ৰকৃতিৰ যিবিলাক জীৱ জন্তু সেইবিলাকক কান্দা কাটা কৰিলে। চৰাই আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিজে নিজে আহি পৰি মৃত্যুবৰণ কৰিলে। আৰু আকাশত জুবিনৰ যিটো আকৃতি, সেই আকাশত গৈ আকৃতি ল'লে। সেইকাৰণে আমাৰ অসমীয়া ৰাইজে তেওঁক ভগৱানৰ এটা ৰূপ বুলি আমাৰ সকলে বিশ্বাস কৰিছে। ভগৱানৰ যেনেকুৱা ৰূপ বা তেওঁ আগতীয়াকৈ ভৱিষ্যতবাণী কিছুমান কথা কৈছিলে, সেইবিলাক কথা আখৰে আখৰে পালন কৰিছে। মুম্বাইৰ নিচিনা ব্যয়বহুল জেগাত য'ত তেওঁ কোটি কোটি টকাৰ অধিকাৰী হ'ব পাৰিলেহেঁতেন, সেনেকুৱা জেগা বাদ দি তেওঁ আহি আজি অসমত আহি থাকিলে। এইকাৰণে যে তেওঁ এনেকুৱা কিছুমান কথা ক'লে যে আজি তেওঁ মৰিলে ভৱিষ্যতবাণী কৰি থৈছে 5 দিন অসম বন্ধ হ'ব। হয়, 5 দিন অসম বন্ধ হ'ল আৰু এতিয়াও আজি 10 তাৰিখ, আজি 10 দিন তেখেতৰ দহা। এই দহাৰ দিনৰ মানুহবিলাক একেবাৰে দুখত ম্ৰিয়মান হৈ আছে। আৰু সেইকাৰণে আমি বৰমা বাৰৈৰ দুৰ্গা পূজা মহোৎসৱ সমিতিয়ে ৰাৱণ দাহৰ নিচিনা ব্যয়বহুল কাৰ্যসূচী, উৎসাহ যিটো নেকি ফূৰ্তি ফাৰ্তা বেছি হয়, সেই কাৰ্যসূচী আমি এইটো পূজা কমিটিৰ আমাৰ কাৰ্যকৰী সভাপতি সন্মানীয় ভাৰত চন্দ্ৰ তালুকদাৰ আৰু আমাৰ পূজা কমিটিৰ বিষয়ববীয়া ধ্ৰুৱ হালৈ, আমাৰ উপেন কলিতা, এনেকৈ কেইবাজনো বা আমি কমিটিয়ে বহুকেইজনে চিন্তা চৰ্চা কৰি আমি যাতে জুবিন গাৰ্গৰ এই পূজাৰ কেইদিন সকলো ৰাইজে ইয়াত শ্ৰদ্ধাঞ্জলি দিব পাৰে। তেখেতৰ শৈশৱৰ পৰা এই মৃত্যুলৈকে যিবিলাক তেখেতৰ চিত্ৰ আছে, সেই চিত্ৰবিলাক আমি ইয়াত সংগ্ৰহ কৰিছোঁ আৰু ইয়াত সুন্দৰভাৱে আমি এটা স্মৃতিগৃহ বনাইছোঁ, শ্ৰদ্ধাঞ্জলি গৃহ বনাইছোঁ। এই গৃহটোত তেখেতৰ স্মৃতি ৰোমন্থন হওক, যাতে আমাৰ পূজাৰ যিবিলাক ভক্তবান ৰাইজ আহিব তেখেতসকলে যাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰে আৰু স্মৃতি ৰোমন্থন কৰে। তাৰ কাৰণে তেখেতৰ শৈশৱৰ পৰা একেবাৰে মৃত্যুৰ দিনালৈকে বা দাহন কৰা সেই ফটো আমি ইয়াত সংৰক্ষণ কৰিছোঁ। অনুষ্ঠান আমি তেখেতৰ প্ৰতি সন্মান জনাই আমি দুখত যিহেতু আমি ম্ৰিয়মান হৈ আছোঁ, সেইকাৰণে আমি অনুষ্ঠান কাৰ্টিল কৰিছোঁ। যেনেকৈ আমাৰ সাংস্কৃতিক সন্ধ্যা আমি কাৰ্টিল কৰিছোঁ, আমাৰ ডেন্সৰ প্ৰগ্ৰেম কাৰ্টিল কৰিছোঁ, ৰাৱণ দাহৰ যিটো ব্যয়বহুল কাৰ্যসূচী, যিটোত চবচে উৎসাহজনক আমাৰ লাখ মানুহ সমাগম হয়, আমি এই অনুষ্ঠানটো আমি কাৰ্টিল কৰিছোঁ। জুবিন দাক আমি সন্মান জনাই আৰু জুবিনটো আশা ৰাখিম যে অসমৰ ৰাইজে যিটো আজি আশা কৰি আছে, প্ৰত্যেকজন সৰুৰ পৰা
মানে বুঢ়ালৈকে অৰ্থাৎ মাত ফুটি ওলোৱা জনা মানে সৰু ল'ৰা ছোৱালীয়ে জুবিনদাৰ মৃত্যুটো সহ্য কৰিব পৰা নাই, সহজভাৱে ল'ব পৰা নাই। আৰু আমাৰ ডেকা বুঢ়াসকলেও আমি এইটোৱেই মানে দাবী কৰিম যাতে জুবিন গাৰ্গৰ হত্যাকাৰী অতি শীঘ্ৰে গ্ৰেপ্তাৰ হয়, জুবিন গাৰ্গে ন্যায় পায়। আমি সমূহ অসমবাসী ৰাইজৰ লগতে বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱ সমিতি আমি কমিটিও সকলোৱে আমি আশা ৰাখিছোঁ যাতে সকলো মানে ৰাইজৰ আশা পূৰণ হয়। আৰু মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ যাতে জুবিন গাৰ্গৰ হত্যাকাৰীক অতি সোনকালে ধৰাত পৰি দৃষ্টান্তমূলক শাস্তি পায়, তেওঁৰ মানে ফাঁচি হয়, আজীৱন জেল হয়, ঠিক তেনেকুৱা দৃষ্টান্তমূলক শাস্তি পোৱাটো আমি বিচাৰোঁ। ধন্যবাদ।